নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা লাড়ু ৰেচিপি লৈ আহিছোঁ। আপোনালোকে টিভিতে দেখিছে স্ক্ৰীনশ্বট মই কি সামগ্ৰী লৈছোঁ। এতিয়া আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো প্লে কৰোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। আজি লাড়ু বনাম, কিন্তু একেবাৰে আনকমন হয়। আমি সাধাৰণতে পিঠাগুড়িৰ পৰা কেঁচা লাড়ু বা পকা লাড়ু বনাওঁ নহয় জানো, কিন্তু আজি চাউলৰ পৰা লাড়ু বনাম। এয়া চাওক, ভাত খোৱা চাউল মই ভালদৰে ধুই লৈছোঁ আৰু ধুই ইয়াৰ পৰা পানীখিনি একেবাৰে নাইকিয়া কৰি লৈছোঁ। চাউলখিনি এনেকুৱা জৰজৰীয়া হ'ব লাগিব। আৰু এইফালে মই গাখীৰ লৈছোঁ একাপ। এয়া গৰু গাখীৰ হয়। গাখীৰখিনি গৰম কৰি লৈছোঁ আৰু এনেকৈ চামনি থকা হ'ব লাগে, তেতিয়া লাড়ুকেইটা বহুত টেষ্টি হয়। আৰু এইফালে 1.5 কাপ লৈছোঁ। এই কাপটোৰে মই গোটেইখিনি মেজাৰমেণ্ট দি দিছোঁ। এটা কাপেৰে 1.5 কাপ চেনি আৰু 1 কাপ নাৰিকল লৈছোঁ। ইয়াত ৰুকি লৈছোঁ। যিহেতু 2 কাপ চাউল লৈছোঁ আৰু 1 কাপ নাৰিকল, টোটেল 3 কাপ। আৰু 3 কাপৰ আধা 1.5 কাপ চেনি লৈছোঁ আৰু ইয়াৰে 1 কাপ গাখীৰ লৈছোঁ। মেজাৰমেণ্টখিনি সম্পূৰ্ণকৈ দেখাইছোঁ। আৰু এইফালে মই কেৰাহীখন পাতি দিছোঁ। প্ৰথমতে মই চাউলখিনি প্ৰায় 2 মিনিটমান সময় ভাজি ল'ম। অলপ বেলেগ ধৰণে বনাম বুলি আগতে কৈছোঁ, গতিকে আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া ইয়াতে মই অকণমান ঘি আৰু ইয়াতে মই 1 চামুচ ঘি দিছোঁ। আৰু এতিয়া মই ইয়াতে চাউলখিনি দি যাম। এইখিনি প্ৰায় মিডিয়াম ফ্লেমত 2 মিনিটমান সময় ভাজি ল'ব লাগিব। আৰু তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি মিক্সি জাৰত লৈ গুড়ি কৰি ল'ম। এনেকৈ বনাই লাড়ুকেইটা বহুত টেষ্টি হয়। আপোনালোকে নাই বনোৱা যদি মোৰ ভিডিঅ'টো চাই ধুনীয়াকৈ বনাব পাৰিব। অকণমান আনকমন লগা নাইনে বাৰু? আৰু আছোঁ মোৰ চাউলখিনি ভাজা হৈ গৈছে। যদিও 2 মিনিট কৈছোঁ, তাতকৈ অলপ বেছি টাইম লাগিলে, যিহেতু মই একেবাৰে কম জুইত ভাজিছোঁ কাপৰখিনি। এতিয়া এইখিনি হৈ গৈছে, জৰজৰীয়া হৈ গৈছে। এয়া চাওক, ঠাণ্ডা হোৱাৰ পিছত গুড়ি কৰি ল'ম। আৰু তেতিয়ালৈকে মই ইয়াতে অকণমান নাৰিকলখিনি ভাজি ল'ম, তাৰ ৰসটো যোৱালৈকে। আৰু এইফালে মই নাৰিকলখিনিও দি দিছোঁ। একেবাৰে কম জুইত দিছোঁ, নহ'লে মানে ৰঙা পৰি যাব। নাৰিকলখিনি যাতে ৰঙা হ'ব নোৱাৰে তেনেকৈ ভাজিব লাগিব। ৰসখিনি নোহোৱা কৰিব লাগিব। এতিয়া লাড়ুকেইটা বহুত দিন থ'লেও বেয়া নহয়। একেবাৰে কম জুইত প্ৰায় 2 মিনিটমান সময় ভাজিম এইখিনিও। আৰু এইফালে চাউলখিনি ঠাণ্ডা হ'ব দি দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত ধুনীয়াকৈ গুড়ি কৰি ল'ম। আৰু এইফালে মোৰ নাৰিকলখিনি ভাজা হৈ গৈছে। এয়া চাওক, এতিয়া এইখিনি ইয়াৰ পৰা কাঢ়ি থৈ দিম। আৰু এইফালে মই কেইটামান বাদাম লৈছোঁ, এনেকৈ বাকলি গুচাই। আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুইটছ ব্যৱহাৰ কৰিব পাৰে নিজৰ পচন্দ অনুযায়ী। এতিয়া এইখিনি মিক্সি জাৰত লৈ খুব ধুনীয়াকৈ গুড়ি কৰি ল'ম। এনেকৈ দিলে বাদামকেইটাও মিক্স হৈ যায় আৰু লাড়ুকেইটা খাবলৈ বহুত সুস্বাদু হয়। এইফালে আকৌ কেৰাহীখন উঠাই দিছোঁ। প্ৰথমতে চেনিখিনি দি দিছোঁ, যিহেতু মেজাৰমেণ্টখিনি দেখাইছোঁৱে। আৰু এতিয়া গাখীৰখিনিও দি দিছোঁ ইয়াতে। গেছৰ ফ্লেমটো এতিয়া একেবাৰে হাই কৰি দিছোঁ। এইখিনি লৰাই দিছোঁ। ইয়াতে আপোনালোকে যিকোনো গাখীৰ ব্যৱহাৰ কৰিব পাৰে। গাখীৰখিনি গোটা হ'লে ভাল। আপোনালোকে যিকোনো গাখীৰ ব্যৱহাৰ কৰিব পাৰে। মোৰ যিহেতু গৰু গাখীৰ আৰু গাখীৰখিনি মানে কি হয়, গোটা হয়, সেইকাৰণে ইয়াতে আমুল পাউডাৰ পেকেটটো ব্যৱহাৰ নকৰিলেও হয়। ইয়াতে ইচ্ছা কৰিলে আমুল পেকেট যে পায় পাউডাৰ, সেই পেকেট দিব পাৰে, তেতিয়াও টেষ্টি হয়। কিন্তু মই দিয়া নাই, যিহেতু মোৰ গাখীৰখিনি গোটা হয়। এয়া চাওক, ধুনীয়াকৈ উতলি আহিছে। বহুত টেষ্টি হয় এনেকৈ বনালে। আৰু এইফালে চাওকচোন কিমান মিহি হৈছে, পাউডাৰ বনাই দিছোঁ। এয়া চাওক, মোক চালিব লগা হোৱা নাই, যিহেতু মিহি হৈছে। যদি মোটা হয় তেতিয়াহ'লে আপোনালোকে চালি দিব। আৰু এতিয়া ইয়াতে মই নাৰিকলখিনি দি দিম। লৰাই দিছোঁ। গেছৰ ফ্লেমটো এতিয়া কমাই দিছোঁ অকণমান। আৰু ইয়াৰ পিছত চাউলৰ গুড়িখিনিও দি দিম। আপোনালোকে এনেকৈ বনাই পাইছেনে জনাবচোন। আৰু যদিহে বনোৱা নাই, মোৰ টিপছটো ফ'ল' কৰি বনাব, একেবাৰতে হৈ যাব। মেজাৰমেণ্টখিনি সকলোখিনি দেখাইছোঁৱে। আৰু এতিয়া মই চাউলৰ গুড়িখিনি দি দিছোঁ, একেলগে দি দিছোঁ। গেছৰ ফ্লেমটো কমাই দিছোঁ, যিহেতু এখন হাতেৰে মোবাইল ধৰি আছোঁ। এনেকৈ বনালে লাড়ুকেইটা বহুত ধুনীয়া হয়। খুব ধুনীয়া এটা গোন্ধ আহিছে, যিহেতু মই বাদাম এড কৰি দিছোঁ। আপোনালোকে নিজৰ পচন্দ মতে দি দিব।
এতিয়া ইয়াতে অকণমান ঘি দিম মই, তেতিয়া আৰু সোৱাদ হয় লাড়ুকেইটা। একেবাৰে সহজ বনাবলৈ। ঘি অকণমান দি দিছোঁ, তেতিয়া লাড়ুকেইটা খাবলৈ আৰু টেষ্টি হয়। তাৰপিছত লাহে লাহে হ'ব ধৰিছে, এয়া এটা ভাগটো আহিছে আৰু লাড়ু লাড়ু হৈছে। এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি থ'ম আৰু ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰি ল'ম থাল এখনত। আৰু এয়া চাওক থালখনটো ট্ৰেন্সফাৰ কৰি লৈছোঁ, হাতত অকণমান ঘি মুচি লৈছোঁ। এনেকৈ লাড্ডু বনালে বহুত টেষ্টি হয় আৰু মোৰ টিপছত বনালে একেবাৰতে ধুনীয়া হ'ব আৰু একেবাৰে টানো হ'ব। চিকচিকা আহিছে। এনেকৈ মই গোটেইখিনি বনাই যাম। আপোনালোকে যদি মোৰ আজি ৰেচিপিটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ' মোৰ প্ৰথমতে চাইছে ইউটিউবত কিন্তু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে লগে চাব পাৰিব। এয়া চাওক আৰু এয়া চাওক লাড়ুকেইটা একে সমানৰ হৈছে আৰু কিমান টান হৈছে, চিকচিকীয়া পকা হৈছে। মোৰ টিপছত বনালে একেবাৰতে বনাব পাৰিব। এয়া চাওক কিমান ধুনীয়া হৈছে। গতিকে আজিৰ ৰেচিপিটো মই সিমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু নজনা সকলো এটা নতুন টিপছ পাব। আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ। এয়া আমাৰ ৰেডি খোৱাৰ কাৰণে।